হেল্ল' ফ্ৰেণ্ডছ, তো বৰ্তমান আছোঁ কলেজত, আমাৰ বৰ্ণনগৰ কলেজ। আৰু মানে আজি হৈছে ফেয়াৰৱেল, আৰু মানে 5টা বছৰৰ সমাপ্তি আজি ঘটিব। মানে আমাৰ 5 বছৰৰ কলেজ জাৰ্ণি যিটো আছিল সেইটো মানে আজি সমাপ্ত ঘটিব। তাৰ মানে আজি হৈছে ফেয়াৰৱেল, আৰু যিয়ে 6th ছেমিষ্টাৰৰ লাষ্ট হয় ফেয়াৰৱেল। গতিকে আজি মানে বিদায় দিব, আৰু নেক্সট আৰু কেতিয়াবা আহিব পাৰোঁ নে নোৱাৰোঁ সেইটো গম নাপাওঁ। চবেই কৰ্মব্যস্ততাৰ মাজতে বেলেগ বেলেগ হেৰিত যাব। গতিকে ইমান বাৰু দেখাইছোঁ গোটেইখিনি চাই থাকিব। আৰু তাৰ আগতে এটা কথা হয়, LP স্কুলৰ পৰা 5 বছৰীয়া যাত্ৰাটো বাদ দি যদি হাইস্কুলৰ 5 বছৰীয়া যাত্ৰা আৰু কলেজীয়া জীৱনৰ 5 বছৰীয়া মোৰ এই যাত্ৰাৰ কথা ক'বলৈ গ'লে, অহা যোৱাৰ ক্ষেত্ৰত মোৰ এই চাইকেলখনেই লগৰী আছিল। কিমান যে স্মৃতি জড়িত হৈ আছে এই চাইকেলখনৰ লগত ক'লে শেষ নহ'ব। আৰু মানে বহুত বেছি ভাল ভাল মুহূৰ্ত পাৰ হৈ গৈছে কলেজীয়া আৰু স্কুলীয়া জীৱনত এই চাইকেলখনৰ লগত। বহুত দিন ভিডিঅ' বনাব পৰাই নাছিলোঁ কৰ্মব্যস্ততাৰ মাজেৰে। মানে কলেজ পঢ়া শুনাৰ লগতে মানে বেলেগ কৰ্ম চলাই গৈছিলোঁ। গতিকে 5টা বছৰৰ সমাপ্তি আজি ঘটিব। গতিকে কি হয় তাতে ফেয়াৰৱেলত কি কৰে জুনিয়ৰবিলাকে গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু মানে আজি আৰু কাৰ কয় কি অৱস্থা হয় ক'ব বুলি লৈছোঁ, কাৰণ শেষ যিহেতু মানে আৰু চবেই ইম'চনেল হ'ব পাৰে। বাকী গোটেইখিনি ভিডিঅ'ত দেখাইছোঁ, আপোনালোকে চাই থাকিলে হ'ল। আৰু যেতিয়াৰ পৰাই বৰ্ণনগৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ তেতিয়াৰ পৰাই বহুতো অনুষ্ঠানত ভাল ভাল মুহূৰ্ত পাৰ কৰিছিলোঁ। আৰু সেইবোৰ যিমান পাৰোঁ ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ আগতেও, আৰু কিছুমান মুমেণ্ট সাঁচি থৈছিলোঁ। তাৰে কিছুমান মুহূৰ্ত মানে দেখাবলৈ পৰা নাছিলোঁ, যিমান পাৰোঁ আজি দেখাবলৈ ট্ৰাই কৰিম। মানে ইমানখিনি নাই, আগতে বহুত বেছি শ্বেয়াৰ কৰিছোঁ যিমান অনুষ্ঠান হৈছে। তো যিখিনি পাৰোঁ ধুনীয়াকৈ অলপ ক্লিপ আছিল আপোনালোকক শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰোঁ। গতিকে চাওক ভিডিঅ'টো শেষলৈকে, গোটেই আজিৰ মুহূৰ্তৰ লগতে আগৰ মুহূৰ্ত গোটেইখিনি মিক্স কৰি এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ আজি। গতিকে শেষলৈকে চাব ভিডিঅ'টো, আশা কৰিলোঁ। আৰু কেতিয়াবা কলেজৰ ক্লাছ কৰি যেতিয়া ঘৰলৈ উভতাৰ সময় হৈছিল, আৰু ঠিক সেই সময়ৰ বন্ধুৰ চাইকেল বেয়া হ'লে কেতিয়াবা আমি এজনে আনজনক এনেদৰে সহায় কৰি অহা যোৱা কৰিছিলোঁ। যিহেতু কলেজৰ ওচৰত কোনো ধৰণৰ চাইকেল ভাল কৰা কোনো ধৰণৰ দোকান বা মেকাৰ নাছিল, সেইবাবে এনেকৈ অহা যোৱা কৰিছিলোঁ। আৰু এনেকৈ আহিছিলোঁ, কষ্ট হৈছিল, তথাপিও কিন্তু কষ্ট মানে আমাৰ কোনো ধৰণৰ অনুভৱ হোৱা নাছিল। বহুত বেছি এনজয় কৰি গৈছিলোঁ, আহিছিলোঁ। মানে গোটেই দিনটো হাঁহি ফূৰ্তিৰে পাৰ হৈছিল বুলি ক'লে ভুল নহ'ব, আৰু বহুত বেছি এনজয় কৰিছিলোঁ আমি। আৰু সকলোতকৈ ভাল কথা এইটোৱে যে এই যে 3জন বন্ধু আমাক দেখিছে, এই 3জন বন্ধু আমি সৰুৰ পৰা একেলগে পঢ়িছোঁ, আৰু বৰ্তমানলৈকে একেলগে পঢ়িলোঁ, আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হ'বৰ হ'ল। আমি 3জনৰ বন্ধুত্ব এতিয়ালৈকে ছিঙা নাই, আৰু আমাৰ একেলগে ঘৰ গোটেইকেইজনৰে। বহুত বেছি ভাল লাগে। আৰু এয়া হৈছে ইয়থ ফেষ্টিভেলৰ কিছু মেমৰি। ধুনীয়াকৈ এনেকৈ এনজয় কৰিছিলোঁ আমি, আৰু এইখিনি ধুনীয়াকৈ সাঁচি ৰাখিছিলোঁ। আজি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ। আৰু এই যে খেলপথাৰখন দেখিছে, যেতিয়া প্ৰথম কলেজলৈ আহিছিলোঁ তেতিয়া এই খেলপথাৰখনত বহি বন্ধু বান্ধৱীৰ সৈতে বহুত বেছি আড্ডা দিছিলোঁ। আৰু আজিৰ পৰা হয়তো আগৰ দিনবোৰ ঘূৰাই নাপাম, বহুত বেছি বেয়া লাগিব, মনত পৰিব এই আপোন মহাবিদ্যালয়খনৰ কথাবিলাক। কিন্তু উপায় নাই, সময় লৈ গৈ আছে, যাই থাকিব লাগিব। আৰু আমি এইকেইজন যে দেখিছে, ইহঁত হ'ল কলেজীয়া জীৱনত লগ পোৱা বন্ধু। কিন্তু যদিও কম সময়ৰ বাবে ইহঁতক লগ পাইছিলোঁ, কিন্তু ইহঁত বহুত বেছি আপোন হৈ গৈছে। আমি য'তেই লগ নাপাওঁ কিয় আমি আড্ডা মাৰিমেই য'তেই লগ পালেও। আৰু 5 বছৰীয়া জাৰ্ণিটোত ইহঁতো আমাৰ লগত সমভাগী হৈ পৰিছিল। মুঠতে বহুত বেছি ভাল লাগে ইহঁতৰ লগত থাকলি। মানে টাইমখিনি কেনেকৈ যায় গমেই নাপাওঁ আৰু এনেহেন, আৰু বহুত বেছি মানে জমনি হয়। আৰু কিবা অলপ সেই গাইজ, যদিও হাঁহি ফূৰ্তি কৰিছোঁ, মনত দুখ লাগি আছে, উপায় নাই। যি কি নহওক, কিন্তু ভিতৰলৈ সোমাই আহি মানে দেখা পালোঁ কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সৰু ভাইটি ভণ্টিসকলে আমাক বিদায় দিবৰ বাবে। আৰু আমি লগকেইটা একেলগে আছোঁ আজি। আৰু এনেদৰে সমবেত সংগীতেৰে শুভাৰম্ভণি হৈ গ'ল বিদায় সভাৰ। মানে আৰু কি ক'ম, বেয়াও লাগি আছে বহুত বেছি। মানে দে আৰু যি কি নহওক, শেষলৈকে চাই থাকলি হ'ল গাইজ। কি হয় আজি ক'ব বুলি নাচছোঁ। এই গাইজ, আমাৰ পাটনাৰ গোটেই একসাথ হৈছোঁ ৰহ আজি খানা তাগৰা বিৰিয়ানী। যদি বিৰিয়ানী নাপাম আজি বাকী যে আনলাইক ধ্বংস উঠব চেনেল এনেকৈ আগৰ পৰাই ধ্বংস। আৰু এতিয়া চলি আছে সম্বৰ্ধনা অনুষ্ঠান। মানে আমাৰ ছিনিয়ৰবিলাকক সকলোকে সম্বৰ্ধনা জনোৱা হ'ব আজি, মানে এই বিদায় সভাখনৰ জৰিয়তে। আৰু বহুত বেছি ধন্যবাদ ভাইটি ভণ্টিসকলক, লগতে ছাৰ বাইদেউসকলকো বহুত বেছি ধন্যবাদ আমাক মাতি আনি ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে। আগন্তুক দিনত যাতে ভাল কাম কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ জনাব সকলোৱে। আৰু মোকো সম্বৰ্ধনা জনোৱাৰ লগতে এখন ধুনীয়াকৈ লিখি দিছে, এইখন চাওক ধুনীয়াকৈ, আপোনালোকে পঢ়ি ল'ব। আৰু পিছত এইখিনি ধুনীয়াকৈ ভিডিঅ'টো মানে ৰাখি থৈ, মানে যিবিলাকে পঢ়িব বিচাৰে। বাকী বহুত বেছি ভাল লাগিছে ইমান মৰম দিয়াৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। কি দিছে? লাভ লেটাৰ
এই লাভ লেটাৰত চাওক গাইছ ইয়াতে আপোনাৰ আৰু এটা বস্তু কি লিখি দিছে দুখিত বোলে ই যাৰ কাৰণে বিৰাট দুখ লাগছে চবৰে আমি যাৰ কাৰণে দুখ লগা নাই কিন্তু अरे बाबा उठा ले मेरे को नहीं रे इन दोनों को उठा ले মই যাৰ কাৰণে দুখ লাগছে বিৰাট দুখ লাগে কান্দবই আৰে আমি যাৰ কাৰণে ভাল পাইছি আমি যাৰ কাৰণে ভাল পাই ই যাৰ কাৰণে বেয়া ঠিকেই ৰাইট चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह মই মেধাৱী আছিলোঁ এখন মেধাৱী নাছিল না সেইটো কাৰণে আমি সমাজৰ লগত চলা ব্যক্তি আছিলোঁ তই কিতাপৰ লগত চলা ব্যক্তি আছিলি रुको जरा सबर करो কথা মানে আৰে হ'বৰে গাইছ বাকীখিনি দেখি আছোঁ বাকীখিনি আস্তে আস্তে হা শুকান ৰুটি বিৰিয়ানী আৰু পিঁয়াজ এই বিৰিয়ানী হবে মেনুকাত ফুটি শুকানকৈ পুৰি শুকান চব্জি আৰু এটা গল্লা এনেহেন নেকি দে আমাৰ দিনত এনেহেন নাছিল আমাৰ চৰকাৰখন এনে দে যিখিনি চাই থাকলে হ'ল গাইছ তো প্ৰগ্ৰেমৰ মাজে মাজে ভিডিঅ' বনাই গৈ আছোঁ আৰু প্ৰগ্ৰেম বেছি সময় নাই অলপমান আছে গাইছ সেই গাইজ হাঁহি ফূৰ্তিৰ মাজেৰে প্ৰায় ভিডিঅ'ৰ শেষৰ ফালে আহি পালোঁ। এইখিনিতে ভিডিঅ'ৰ যোগেদি বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকলক জনাব বিচাৰিছোঁ যে যদি কেতিয়াবা অজানিতে কিবা ভুল কৰিছোঁ সেইবিলাক ধৰি নাথাকিবা, সকলোবিলাক মাফ কৰি আগন্তুক দিনত সকলোৱে নিজৰ নিজৰ কৰ্মত সফল হোৱাৰ লগতে মোকো মৰম আশীৰ্বাদ কৰিবা আৰু আমাৰ এই বন্ধুত্বৰ এনাজৰীডাল আজীৱন জীয়াই ৰাখিবলৈ চেষ্টা কৰিবা। লগতে কেতিয়াও পাহৰি নাযাবা আৰু বিপদত ইজনে আনজনক সহায় কৰিবা। শেষত মোৰ মনৰ কথাখিনি ব্যক্ত কৰিলোঁ। তোমালোকৰ যদি কিবা ক'ব লগা থাকে কমেণ্ট বক্স খোলা আছে, কমেণ্টৰ জৰিয়তে জনাবা আৰু দেই।
গাইজ ফেয়াৰৱেল খতম হৈ গ'ল আৰু আজিৰ পৰা একদম বিদায় আৰু মানে এক্সাম দিব বাকী আছে এক্সামত যদি এক্সাম ভাল হয় পাছ কৰোঁ তেতিয়াতো আৰু কি কৰোঁ চাওঁ আৰু যদি মানে বেগ চেগ লাগে কি হ'ব বেয়া নালাগে দে না বাকী যি কি নহওক মানে আজি প্ৰগ্ৰেম চেঞ্জ হৈ যাম আৰু আমাক ইয়াৰ পৰা বিদায় দিলে যি কি নহওক কিন্তু কলেজৰ মানে যিবিলাক মেমৰি সেইবিলাকতো পাহৰিব নোৱাৰি তো আহিব লাগিব কলেজত মাজে সময়ে প্ৰগ্ৰেম চগ্ৰেম হ'লে দেখা পাব আৰু সেয়ে তো গাইজ মানে ফেয়াৰৱেল আৰু আজি অন্তিমটো দিন গতিকে গোটেই মাহে একগোট হৈছোঁ গোটেই মাহে ফটো কৰিম ভিডিঅ' কৰিম গোটেইখিনি কৰিম বাকী জয় কৃষ্ণ চিন্তি হৰিবল 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 আৰু এবাৰ হৰিবল 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 হিষ্ট্ৰী ডিপাৰ্টমেণ্ট কি বঢ়িয়া বঢ়িয়া এই জষ্টটো লাগব আৰু সদায় থাকলি হ'ল গাইজ সেইটোৱে কথা अभी ना जाओ छोड़कर कि दिल अभी भरा नहीं যদি ভিডিঅ'টো ভাল লাগে কি কৰিব সাবস্ক্ৰাইব বঢ়িয়া গোটেইখিনি ছাপোৰ্ট কৰি থাকলি হ'ল পাহৰি নাযাবি গায়ক